খুমটাইত অসম গোৰ্খা সন্মিলনৰ গোলাঘাট পশ্চিম জিলা সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ বাবে ৰাজহুৱা সভা সম্পন্ন। অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন খুমটাই সমষ্টিৰ বুটলিফাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অধিৱেশনখন সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠনৰ এখনি ৰাজহুৱা সভা সম্পন্ন হয়। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ায়ো অংশগ্ৰহণ কৰিলে ৰাজহুৱা সভাখনত। খুমটাই ১ নং বুটলিখোৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, বুটলিখোৱা, বগৰিয়নী আৰু ধনচিৰি পাৰ শাখা সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও বৃহত্তৰ খুমটাই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহুসংখ্যক লোক গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। হয়, অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতিৰ অন্তৰ্গত ৩টা সমষ্টিক লৈ আমাৰ জিলা সমিতি গঠন। খুমটাই, দেৰগাঁও আৰু বোকাখাট। তাৰে আমাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনখনি অহা মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত আমি খুমটাই এই অঞ্চলতে অনুষ্ঠিত কৰিব গৈ আছোঁ। ইয়াত আচলতে আমাৰ কাৰ্যসূচী হ'ব, আমাৰ পুৰণা সমিতিখন ভংগ হ'ব, নতুন সমিতি গঠন হ'ব। তাতে আমি এটা আৰম্ভপূৰ্ণ এটা সাংস্কৃতিক এটা বিষয়বস্তু এটা ৰাখিছোঁ। আমি আমাৰ জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ যুৱক যুৱতীসকলক আমাৰ গোৰ্খা জনগোষ্ঠীৰ নৃত্য, লগতে বিহু, ঝুমুৰ এইবিলাক আমি প্ৰশিক্ষণ দি ইয়াত আমি বৃহৎ আকাৰে গোটেই জিলাটোৰ ভিতৰৰে যুৱক যুৱতীক আমন্ত্ৰণ কৰি আনি আমি আমাৰ ইয়াত প্ৰদৰ্শন কৰিম। হয়, আচলতে আমি কোনো জনগোষ্ঠীৰ সংগঠনক এৰাই কাম কৰিব নোৱাৰোঁ। আমি সকলোৱে সম্পৃক্ত হৈ অসমীয়া জাতিটোক আগবঢ়াই নিব লাগিব। গতিকে এই জাতিটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা লাগিব। সেইকাৰণে আমি এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লগতে জাতীয় সংগঠনৰ নেতৃত্ববৃন্দক মাতিছোঁ, তেখেতসকলৰ পৰামৰ্শ লৈছোঁ আৰু তেখেতসকলে আমাক সুন্দৰ পৰামৰ্শ দিছে, তেখেতসকলে সহায় কৰিব। আচলতে আমাৰ এই গোলাঘাট জিলাৰ সমূহ আমাৰ গোৰ্খা জনগোষ্ঠীৰ ইয়াত সমাৱেশ ঘটিব। লগতে অসমৰ আমাৰ যি নেতৃত্ব আছে তেখেতসকল আহিব আৰু জিলা সমিতিসমূহকো আমি মাতিম। লগতে আমাৰ ইয়াত যি স্থানীয় যি দল সংগঠন আছে সকলো আমাৰ লগত থাকিব, তেখেতসকলৰো এইটো কাৰ্যসূচী হ'ব। আমি অকলে এইটো কৰিব বিচাৰে সকলোৰে হৈ সকলোৱে আমি অনুষ্ঠানটো কৰিম। ইয়াত আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ যিটো সাংস্কৃতিক প্ৰগ্ৰেমটো যিটো হ'ব, তাত আমাৰ খুব কমেও 1000 গৰাকী যুৱক যুৱতীয়ে নৃত্য কৰিব। হয়, অসম গোৰ্খা সন্মিলন অসমৰ গোৰ্খাসকলৰ অভিভাৱক সংগঠন হয় আৰু ইয়াৰ প্ৰায় 34টা জিলা সমিতি আছে। তাৰে গোলাঘাট জিলাৰ দুখন, গোলাঘাট আৰু পশ্চিম গোলাঘাট। সেই পশ্চিম গোলাঘাট জিলাৰ চতুৰ্থতম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ অৰ্থে এই খুমটাই ১ নং বুটলিখোৱা প্ৰাথমিক বিদ্যালয়ত আজি সভাৰ আয়োজন কৰা হৈছিল আৰু আগন্তুক ডিচেম্বৰ বা জানুৱাৰীলৈকে ইয়াত মানে খুব ধুমধামেৰে অধিৱেশন পতাৰ লগতে এই গোলাঘাট পশ্চিম জিলাৰ অধীনত 3টা সমষ্টি, যি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমান গোৰ্খা সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকৰ ল'ৰা ছোৱালী, শিক্ষিত যুৱচামক লৈ ইয়াত গোৰ্খাৰ লগতে অসমীয়া কলা কৃষ্টি আদিৰ, সংগীত নৃত্য আদিৰ প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচীও ইয়াত মানে লোৱাৰ সিদ্ধান্ত লোৱা হৈছে আৰু আগন্তুক দিনত সেই উদ্দেশ্যৰ মৰ্মে ইয়াত দুয়োখন মানে এই নৃত্যৰ প্ৰশিক্ষণৰ লগতে অধিৱেশনখনি ইয়াত সুকলমে পালন কৰাৰ কাৰণে, ইয়াত উদযাপন কৰাৰ কাৰণে এই আজিৰ সভাখন দিয়া হৈছে। ইয়াত প্ৰায় 3খন বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 40,000ৰ ওচৰা ওচৰি হ'ব। মই ইমান খাটাংকে ক'ব নোৱাৰোঁ, যিহেতু মই বাহিৰত কেন্দ্ৰীয় সমিতিৰ পৰা আহিছোঁ। জনসংখ্যা প্ৰায় 40,000ৰ ওচৰত জনসংখ্যা বা 20-25,000 ভোটাৰৰ অধীনৰ এই অঞ্চল হয়। সেই গতিকে তাৰ লগতে ওচৰত যোৰহাট বা গোলাঘাট যিটো জিলা বা মাজুলী আদি ওচৰ পাজৰ নগাঁও, শোণিতপুৰ আদি জিলাৰ পৰাও ইয়াত অংশগ্ৰহণ কৰিব আৰু ইয়াত নিজৰ আমাৰ যিটো অধিৱেশনৰ লগতে সেই কাৰ্যসূচীখন আমি খুব ভালকে আমি সমাপন কৰিম বুলি আমি আশা ৰাখিছোঁ।
ব্যুৰো ৰিপৰ্ট NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।